বিদ্যাভাৰতী পাঠ্যক্ৰমৰ চতুৰ্থ শ্ৰেণী গণিত বিষয়ৰ প্ৰথম অধ্যায়, দ্বিতীয় অধ্যায় আৰু অষ্টম অধ্যায়ৰ এই তিনিটা অধ্যায় আমাৰ কি আছে? জ্যামিতিৰ ওপৰতে দিয়া আছে। আৰু এই তিনিটা অধ্যায় তোমালোকে ভালদৰে আয়ত্ত কৰিব পাৰিলে তোমালোকৰ 6 মাহিলী পৰীক্ষাত 25 নম্বৰ অতি সহজতে তুলিব পাৰিবা। আহাচোন আমি তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি আজি প্ৰথম অধ্যায়ত যিখিনি দিয়া আছে, তাৰপিছত দ্বিতীয় অধ্যায়ত যিখিনি দিয়া আছে আৰু অষ্টম অধ্যায়ত যিখিনি দিয়া আছে, আমি সেই বিষয়বস্তুবিলাকৰ আমি আজি থুলমূলভাৱে আলোচনা কৰিম। এই অধ্যায় তিনিটাৰ ভিডিঅ' মই আগতে বনাই তোমালোকক দিছোঁ আৰু তাত তোমালোকক বিতংভাৱে আলোচনা কৰা হৈছে। আজি এই ভিডিঅ'টোত এই পাঠ তিনিটাৰ পুনৰ আলোচনা কৰিবলৈ গৈ আছোঁ। গতিকে কথাখিনি মন দি শুনিবা যে আমি প্ৰথম অধ্যায়ত কি পাওঁ? বিন্দু আৰু ৰেখা পাওঁ। বিন্দু বুলিলে কি বুজা? যে বিন্দু হৈছে কি? আমাৰ কলমৰ জোঙা আগটোৰে দিয়া এটা ফুট, আৰু সেই ফুটটোৱে হৈছে আমাৰ কি? এটা বিন্দু। আৰু এটা বিন্দুৰ কিছুমান বৈশিষ্ট্য আছে যে বিন্দু এটাৰ কোনো আকাৰ নাই। তাৰমানে বিন্দু এটা সৰু হ'ব পাৰে বা বিন্দুটো ডাঙৰ হ'ব পাৰে। বিন্দুটো কেতিয়া ডাঙৰ হ'ব? যদি আমাৰ কলমৰ আগটো বা কাঠ পেঞ্চিলৰ আগটো যদি আমাৰ মোটা হয়, তেতিয়াহ'লে আমাৰ বিন্দুটো কি হ'ব? ডাঙৰ হ'ব। আৰু যদি কলমৰ আমাৰ আগটো বা কাঠ পেঞ্চিলৰ আগটো আমাৰ সৰু হয়, মিহি হয়, তেতিয়াহ'লে আমাৰ বিন্দুটো এটা সৰু বিন্দু হ'ব। বুজি পাইছা? গতিকে বিন্দুৰ কোনো আকাৰ নাই, কিন্তু বিন্দুৰ স্থিতি আছে। স্থিতি আছে তাৰ মানে কি? স্থিতি মানে কি? যে বিন্দুটো আমি য'ত আঁকিম তাতেই থাকিব, তাকে কয় বিন্দুৰ স্থিতি। বিন্দু এটা লৰচৰ নহয়। গতিকে বিন্দুৰ বিষয়ে তোমালোকে এইখিনি কথা জানিলে হৈ যাব। তাৰপিছত আমাৰ আহিব ৰেখা। ৰেখা কাক বোলে? যে আমি প্ৰথমতে কি পালোঁ? বিন্দু পালোঁ। সেই বিন্দুবোৰৰ গতিপথকে ৰেখা বুলি কয়। তেতিয়াহ'লে ৰেখাৰ সূত্ৰটো কি হ'ব? বিন্দুৰ গতিপথকে ৰেখা বোলে। ধৰা হ'ল ইয়াতে অসংখ্য বিন্দু আছে। এই বিন্দুবিলাক গতি কৰিছে এইফালে আৰু এইফালে গতি কৰিছে, গতিকে এইডাল এডাল ৰেখা হ'ব। বা বিন্দুবোৰ এই ধৰণেও গতি কৰিব পাৰে। এইডালো এডাল কি হ'ব? আমাৰ ৰেখা হ'ব। গতিকে কি বুজিলা? ৰেখা কাক বোলে? বিন্দুৰ গতিপথকে ৰেখা বোলে। এতিয়া আমাৰ ৰেখা দুইবিধ আছে। তোমালোকে দেখিবলৈ পাইছা যে এইডাল কি? এডাল চিধা ৰেখা, তাৰ মানে কি হ'ব? এইডালৰ নাম সৰল ৰেখা, আৰু এইডালৰ নাম কি হ'ব? বক্ৰৰেখা। বুজি পাইছা? এইখিনি কথা তোমালোকে জানিব লাগিব। তাৰপিছত এই সৰল ৰেখা, আমাৰ ৰেখাৰ ভিতৰত এডাল ৰেখা আছে কি? সৰল ৰেখা। এই সৰল ৰেখাৰ কিছুমান কি আছে? বৈশিষ্ট্য আছে। সেই বৈশিষ্ট্যবোৰো তোমালোকে জানিব লাগিব। তাৰ মানে কি? এটা বিন্দুৰ মাজেৰে আমি অসংখ্য সৰল ৰেখা টানিব পাৰোঁ। এইটো এটা সৰল ৰেখাৰ বৈশিষ্ট্য। এইটো তোমালোকে মনত ৰাখিব লাগিব। তাৰপিছত আমি যদি দুটা বিন্দু লওঁ, তেতিয়াহ'লে সেই নিৰ্দিষ্ট বিন্দু দুটাৰ মাজেৰে আমি কেইডাল সৰল ৰেখা টানিব পাৰিম? দুটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে আমি এডালেই সৰল ৰেখা আঁকিব পাৰিম বা টানিব পাৰিম। মনত থাকিবনে? দুটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে আমি এডালেই সৰল ৰেখা টানিব পাৰিম, কিন্তু এটা বিন্দুৰ মাজেৰে আমি অসংখ্য সৰল ৰেখা টানিব পাৰোঁ। আৰু আছে কি? যে দুডাল সৰল ৰেখা যদি কেতিয়াও কটাকটি নকৰে, অৰ্থাৎ সমান হেলনীয়া হৈ থাকে, তেতিয়াহ'লে এই দুডাল সৰল ৰেখা কি ক'ব? সমান্তৰাল সৰল ৰেখা বুলি ক'ব। সমান্তৰাল সৰল ৰেখা। বুজি পাইছে? গতিকে তোমালোকৰ প্ৰথম অধ্যায়ৰ পুনৰ আলোচনা হৈ গ'ল। এতিয়া আহা দ্বিতীয় অধ্যায়ৰ আমি পুনৰ আলোচনা কৰোঁ। দ্বিতীয় অধ্যায়ত আমি কি পাইছোঁ? যে বৃত্ত। বৃত্ত কাক বোলে? বৃত্ত এটা কি চিত্ৰ? বৃত্ত যিহেতু
এইটোক আমি বৃত্ত কওঁ গতিকে বৃত্ত এটা কি হ'ব বৃত্ত হৈছে এটা বন্ধ চিত্ৰ বা আবদ্ধ চিত্ৰ এটা বৃত্ত কাক বোলে এটা নিৰ্দিষ্ট বিন্দু এইটো এটা নিৰ্দিষ্ট বিন্দু মই এটা কথা কৈ থওঁ তোমালোকক যে তোমালোকে যদি পৰীক্ষাত চিত্ৰ বা ছবি আঁকিব লাগে তেতিয়া হলে তোমালোকে কলম ব্যৱহাৰ নকৰিবা কাঠ পেন্সিলেৰে তোমালোকে ছবিবোৰ আঁকিবা এতিয়া বৃত্ত কাক বোলে বৃত্ত যে এটা নিৰ্দিষ্ট তোমালোকে বৃত্তৰ সূত্ৰ যদি আহে কি লিখিবা এটা নিৰ্দিষ্ট বিন্দুক কেন্দ্ৰ কৰি সমান দূৰত্ব বজাই ৰাখি তাৰ মানে ইয়াৰ পৰা যিমান দূৰত্ব আমি লম এনেকে কথাখিনি মনোযোগেৰে শুনিবা যে এটা নিৰ্দিষ্ট বিন্দুক কেন্দ্ৰ কৰি সমান দূৰত্ব বজাই ৰাখি যি বক্ৰৰেখা এডাল কি ৰেখা এডাল বক্ৰৰেখা যি বক্ৰৰেখা ঘূৰি আহে তাকে বৃত্ত বুলি কয় গতিকে বৃত্তৰ সূত্ৰটো কি হ'ব যে এটা নিৰ্দিষ্ট বিন্দুক কেন্দ্ৰ কৰি সমান দূৰত্ব বজাই ৰাখি যি বক্ৰৰেখা ঘূৰি আহে তাকে বৃত্ত বোলে কথাটো বুজি পাইছে এই বিন্দুটোক কেন্দ্ৰ কৰি এইফালে চাৰিওফালে সমান মই হাতেৰে আঁকিছো বাবে সমান হনে তোমালোকে কম্পাছেৰে আঁকিবা তেতিয়া তোমালোকৰ বৃত্তটো সমান হ'ব ইয়াৰ পৰা ইয়ালৈ যিমান দূৰত্ব আছে ইয়াৰ পৰা ইয়ালৈ সিমান দূৰত্ব আছে তাৰ মানে সমান দূৰত্ব বজাই ৰখা বুলি কৈছে আৰু এডাল কি ৰেখা এডাল বক্ৰৰেখা গতিকে তাকে বৃত্ত বুলি ক'ব এতিয়া বৃত্তৰ অংশকেইটা তোমালোকে জানিব লাগিব যিটো বিন্দুক কেন্দ্ৰ কৰি বৃত্তটো আমাৰ হয় তাক কি কয় বৃত্তটোৰ কেন্দ্ৰ বোলে কেন্দ্ৰ অৰ্থাৎ এইটো যদি নাম ক হয় তেতিয়া হলে ক হ'ব কি এটা আমাৰ বৃত্তটোৰ কেন্দ্ৰ আৰু এই কেন্দ্ৰৰ পৰা আৰু এইডালক কি কয় আমাৰ এইডালৰ নাম হৈছে যেটো আমাৰ বৃত্তটোৰ চাৰিওফাল হেতুৰ নাম কি হৈছে আমাৰ পৰিধি বা পৰিসীমা পৰিধি বুলি লিখিলে হৈ যাব বৃত্তৰ কেন্দ্ৰৰ পৰা পৰিধিৰ এটা বিন্দুত যি এডাল ৰেখা টনা হয় তাকে কি ক'ব বৃত্তটোৰ ব্যাসাৰ্ধ ক'ব যদি এই বিন্দুটো পৰিধিৰ বিন্দুটোৰ নাম আমি খ দিও তেতিয়া হলে ক খ কি হ'ব বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব ব্যাসাৰ্ধ বুজি পাইছা তাৰ পিছত বৃত্তৰ পৰিধিৰ এটা বিন্দুৰ পৰা কেন্দ্ৰৰ মাজেৰে বৃত্তৰ আন এটা পৰিধিত লগ লগা সৰল ৰেখাখণ্ডডালকে কি ক'ব ব্যাস বুলি ক'ব এই বিন্দুটোৰ নাম যদি গ হয় আৰু এই বিন্দুটোৰ নাম যদি খ হয় তেতিয়া হলে গ ঘ হ'ব কি আমাৰ বৃত্তটোৰ ব্যাস হ'ব এইখিনি কথা জানিলে হ'ব আৰু এটা কথা আছে কি যে বৃত্তৰ ব্যাসত কেইডাল ব্যাসাৰ্ধ থাকে আমাৰ যেহেতু কেন্দ্ৰৰ পৰা পৰিধি লগ লাগিলে কি হ'ব এডাল ব্যাসাৰ্ধ হয় গতিকে বৃত্তৰ ব্যাসডালত আমাৰ দুডাল ব্যাসাৰ্ধ আছে এইডাল এডাল ব্যাসাৰ্ধ আৰু এইফালে এইডাল এডাল ব্যাসাৰ্ধ গতিকে ব্যাসডাল কি হয় আমাৰ সদায় ব্যাসাৰ্ধৰ 2 গুণ হয় এইখিনি কথা থুলমূলভাৱে মনত ৰাখিলে হৈ যাব তাৰ পিছত অষ্টম অধ্যায়ত কি আছে আকৃতি আমাৰ কিছুমান আকৃতি আছে এইটো আছিল কি আমাৰ বৃত্তটো আছিল আমাৰ গোলাকৃতি এতিয়া আমি কিছুমান আৰু আকৃতি পাম যেনে আমি প্ৰথমতে ত্ৰিভুজ পাম তাৰ পিছত আমি হয়তো চতুৰ্ভুজ পাম ত্ৰিভুজ কাক বোলে আমি প্ৰথমতে জানিম যে তিনিডাল সৰল ৰেখাখণ্ড যেতিয়া এটা আবদ্ধ চিত্ৰ সৃষ্টি কৰে সেই আবদ্ধ চিত্ৰটোকে কি ক'ব ত্ৰিভুজ বুলি ক'ব তিনিডাল সৰল ৰেখাখণ্ড এইবিলাক বেকা ৰেখাখণ্ড নহয় এইবিলাক কি সৰল ৰেখাখণ্ড তাৰ মানে সিধা তিনিডাল সৰল ৰেখাখণ্ডই যি এটা বন্ধ আকৃতিৰ সৃষ্টি কৰে সেই আকৃতিটোকে ত্ৰিভুজ বুলি কয় এইটো হৈছে ত্ৰিভুজৰ সূত্ৰটো এতিয়া এই ত্ৰিভুজটোৰ আমাৰ তিনিটা শীৰ্ষবিন্দু থাকে
এইটো এটা শীৰ্ষবিন্দু, এইটো এটা শীৰ্ষবিন্দু, এইটো এটা শীৰ্ষবিন্দু। এই বিন্দুকেইটাক শীৰ্ষবিন্দু বুলি কয়। এইটোৰ নাম ক, এইটোৰ নাম খ, এইটোৰ নাম গ। গতিকে শীৰ্ষবিন্দু কেইটা থাকে ত্ৰিভুজৰ? তিনিটা থাকে। আৰু ত্ৰিভুজৰ তিনিডাল কি থাকে? বাহু থাকে। এইবিলাক বাহু বুলি কয়। আৰু ত্ৰিভুজৰ তিনিটা কি থাকে? কোণ থাকে। এইবিলাক ত্ৰিভুজৰ কোণ। বুজি পাইছে? এতিয়া এই ত্ৰিভুজৰ আকৌ বাহু হিচাপে আমাৰ তিনিটা ভাগ আছে। যদি ত্ৰিভুজৰ তিনিওডাল বাহু সমান হয়, এইডাল যদি 5 সেন্টিমিটাৰ হয়, এইডাল যদি 5 সেন্টিমিটাৰ হয়, এইডাল যদি 5 সেন্টিমিটাৰ হয়, তেতিয়াহ'লে এই ত্ৰিভুজটোক কি ক'ব? সমবাহু ত্ৰিভুজ ক'ব। সমবাহু ত্ৰিভুজ বুলি ক'ব। এইবিলাক কথা মই তোমালোকক আগতে বুজাই দিছোঁ। কি হ'ল যে যি ত্ৰিভুজৰ তিনিটা বাহু মাপ সমান তাক সমবাহু ত্ৰিভুজ বোলে। হৈছে? তাৰপিছত আমি আৰু এটা ত্ৰিভুজৰ ভাগ পাম যে সমদ্বিবাহু ত্ৰিভুজ। তাৰ সূত্ৰটো কি হ'ব? যে যি ত্ৰিভুজৰ দুডাল বাহু সমান, যদি এই ত্ৰিভুজটোৰ এই দুডাল বাহু সমান হয়, এইডাল যদি 6 হয়, এইডাল যদি 6 হয়, আৰু এইডাল যদি আমাৰ 4 হয়, তেতিয়াহ'লে কেইডাল বাহু আমাৰ সমান হ'ল? এই ত্ৰিভুজটোত দুডাল বাহু সমান হ'ল। গতিকে এই ত্ৰিভুজটোক ক'ব সমদ্বিবাহু ত্ৰিভুজ। সমদ্বিবাহু ত্ৰিভুজ। গতিকে সমদ্বিবাহু ত্ৰিভুজ কাক বোলে তেতিয়াহ'লে? যে যি ত্ৰিভুজৰ দুডাল বাহু সমান, সেই ত্ৰিভুজক সমদ্বিবাহু ত্ৰিভুজ বুলি কয়। তাৰপিছত ত্ৰিভুজৰ আৰু এটা ভাগ আছে যাক আমি বিষমবাহু বুলি কওঁ। যে বিষমবাহু হ'বলৈ হ'লে তাৰ তিনিওডাল বাহুৰ মাপ বেলেগ বেলেগ হ'ব লাগিব। এইডাল 6, এইডাল 5, এইডাল 4। প্ৰত্যেকডালৰে মাপ আমাৰ বেলেগ বেলেগ। তাক ক'ব কি? বিষমবাহু। বিষমবাহু ত্ৰিভুজ। তাৰপিছত আহিল চতুৰ্ভুজ। যে চতুৰ্ভুজ হ'বলৈ কি হ'ব? চতুৰ্ভুজৰ আমি সূত্ৰটো কি পাওঁ? যে 4ডাল সৰল ৰেখাখণ্ডই যেতিয়া এটা আবদ্ধ চিত্ৰ সৃষ্টি কৰে, সেই চিত্ৰটোকে চতুৰ্ভুজ বুলি কয়। এতিয়া চতুৰ্ভুজৰ কিছুমান ভাগ আছে। যদি চতুৰ্ভুজটোৰ দুয়োজোৰ বিপৰীত বাহু সমান্তৰাল হয়, এইডাল যিমান হেলনীয়া, এইডাল যিমান হেলনীয়া, সমান যদি হেলনীয়া হয়, আৰু এইডাল যদি সমান হেলনীয়া হয়, তেতিয়াহ'লে এই চতুৰ্ভুজটোক ক'ব সামন্তৰিক। সামন্তৰিক। আৰু সামন্তৰিকৰ কেইটামান ভাগ আছে, যেনে এটা হৈছে আয়ত। এইটো সামন্তৰিক কিয়? এইডাল আৰু এইডাল সমান্তৰাল, এইডাল আৰু এইডাল সমান্তৰাল। আয়ত হ'বলৈ হ'লে কি হ'ব লাগিব? আয়তৰ চাৰিওটা কোণ সমান আৰু দুয়োজোৰ বিপৰীত বাহুৰ দিশ সমান। তাৰপিছত আমি আৰু এটা সামন্তৰিক পাওঁ কি? বৰ্গ। বৰ্গৰ চাৰিওডাল বাহু সমান আৰু চাৰিওটা কোণ সমান হয়। তাৰপিছত আমি আৰু এটা পাম কি? ৰম্বছ। ৰম্বছটো এনেকৈ আঁকিলেও হ'ব। ৰম্বছৰ সূত্ৰটো হৈছে কি? যে যি সামন্তৰিকৰ চাৰিওডাল বাহু সমান, সেই সামন্তৰিককে ৰম্বছ কয়। ইয়াৰ চাৰিডাল বাহু সমান হ'লেই হ'ল। আৰু ইয়াৰ চাৰিডাল বাহু সমান হ'ব লাগিব আৰু চাৰিওটা কোণ সমান হ'ব লাগিব। ইয়াৰ চাৰিওটা কোণ সমান হ'ব লাগিব আৰু বিপৰীত বাহুবোৰ সমান হ'ব লাগিব। এতিয়া এইকেইটাৰ তোমালোকে সম্পৰ্ক আৰু পাৰ্থক্যবিলাক চাবা। বৰ্গটো আয়ত হয়নে নাই, বা আয়তটো বৰ্গ হয়নে নাই চাব লাগিব। আয়তৰ সূত্ৰটো কি আছিল? যে দুয়োজোৰ বিপৰীত বাহু সমান আৰু চাৰিওটা কোণ সমান। সেই হিচাপে বৰ্গটো এটা আয়ত, কাৰণ এই দুডাল সমান, এই দুডাল সমান আৰু চাৰিওটা কোণ সমান। গতিকে বৰ্গটো এটা কি হ'ব? আয়ত হ'ব। কিন্তু আয়তটো বৰ্গ নহয়। কিয় নহয়? বৰ্গ হ'বলৈ হ'লে
কোণবিলাক সমান হোৱাৰ উপৰিও বাহুকেইডাল আমাৰ সমান হ'ব লাগিব কিন্তু আয়তৰ কোণবিলাক সমান কিন্তু বাহুবিলাক সমান নহয় সেইবাবে এইটো এটা বৰ্গ নহয় এতিয়া এটা কথা মনত ৰাখিবলৈ বৰ্গটো আয়ত হ'ব পাৰে কিন্তু আয়তটো বৰ্গ হ'ব নোৱাৰে ঠিক সেইদৰে বৰ্গটো এটা ৰম্বস হ'ব পাৰে কিন্তু ৰম্বসটো বৰ্গ হ'ব নোৱাৰে কাৰণ বৰ্গৰ যেহেতু চাৰিওটা কোণ সমান আৰু চাৰিওডাল বাহু সমান হ'ব লাগিব কিন্তু ৰম্বসৰ চাৰিওডাল বাহু সমান হয় কিন্তু চাৰিওটা কোণ সমান নহয় গতিকে ৰম্বসটো বৰ্গ নহয় কিন্তু বৰ্গটো ৰম্বস হ'ব কাৰণ ৰম্বসৰ যেহেতু চাৰিওটা বাহুৰ মাপ সমান বৰ্গৰো চাৰিওটা বাহুৰ মাপ সমান গতিকে বৰ্গটো এটা ৰম্বস হয় এইখিনি কথা জানিলে তোমালোকে গণিত বিষয়ৰ 25 নম্বৰ তোমালোকে তুলিব পাৰিবা তাৰ পিছত আৰু দুটামান কথা ৰৈ গ'ল যে দুডাল সৰল ৰেখাই যদি কটাকটি কৰে এই দুডাল সাপোজ আমাৰ সৰল ৰেখা তেতিয়া কেইটা কোণ উৎপন্ন হ'ব ইয়াতে এইফালে এটা কোণ এইফালে এটা কোণ দুটা হল এইফালে এটা কোণ এইফালে এটা কোণ গতিকে দুডাল সৰল ৰেখাই যদি কটাকটি কৰে তেতিয়া হলে আমাৰ চাৰিটা কোণ উৎপন্ন হয় গতিকে যিখিনি আজি তোমালোকৰ তিনিটা পাঠৰ পুনৰ আলোচনা কৰা হল এই পুনৰ আলোচনাখিনি তোমালোকে ভালদৰে মনত ৰাখিব পাৰিলে তোমালোকে গণিত বিষয়ত 25 নম্বৰ অনায়াসে তুলিব পাৰিবা যদি ভিডিওটো ভাল লাগিছে তেতিয়া হলে লাইক কৰি দিবা শেয়াৰ কৰি দিবা আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছা তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবা আজিলৈ এৰিছো পৰীক্ষাৰ শুভেচ্ছা থাকিল ধন্যবাদ